নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে 10,000 টকা প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰপত্ৰখন পূৰণ কৰি জমা দিয়াৰ পিছতে চৰকাৰে আৰম্ভ কৰিছে ফৰ্ম ভেৰিফিকেশ্যনৰ কাম। ইতিমধ্যে লাখ লাখ মহিলাৰ প্ৰপত্ৰ ভেৰিফিকেশ্যন কৰা হৈছে আৰু তালিকাত নাম অহা মহিলাই পাব 10,000কৈ টকা ৰাজ্য চৰকাৰৰ পৰা। যিসকল মহিলাই এই 10,000 টকাৰে ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকক পুনৰ আগবঢ়োৱা হ'ব 25,000 টকাৰ এক আৰ্থিক অনুদান। কিন্তু তালিকাত আপোনাৰ নাম আছেনে? কেনেকৈ চাব তালিকাত আপোনাৰ নাম? আহক সবিশেষ জানি লওঁ। গতিকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথমে আপুনি যাব লাগিব গুগল ক্ৰমত, ওপৰত থকা চাৰ্চ অপশ্যনত আপুনি লিখিব লাগিব nrlm.gov.in লিষ্ট। ইয়াৰ পিছত আপোনাৰ সন্মুখত এটা পেজ খোল খাব য'ত লিখা থাকিব SHG ৰিপৰ্ট। আপুনি ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা নতুন পেজ খোল খাব। আমি সবিশেষ দেখুৱাই দিছোঁ কেনেকৈ আপোনালোকে তালিকাত আপোনালোকৰ নাম চাব। আপুনি য'ত আপোনালোকে চাব পাৰিব ৰাজ্যসমূহৰ নাম। ইয়াৰ পিছত আপুনি বাছনি কৰিব লাগিব নিজ ৰাজ্যখনৰ নাম আৰু আপুনি চাই আছে যে কেনেকৈ আপুনি বাছনি কৰিব লাগিব আপোনাৰ ৰাজ্যখনৰ নাম আৰু তাৰপিছত আপুনি অসম অৰ্থাৎ আসামৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ সন্মুখত আহি পৰিব আৰু এখন নতুন পেজ য'ত লিখা থাকিব জিলাসমূহৰ নাম। আপুনি ডিষ্ট্ৰিক্টসমূহৰ নাম চাব পাৰিব। আপুনি কোনখন জিলাৰ বাসিন্দা সেইটো আপুনি বাছনি কৰিব লাগিব। তাৰপিছত আপুনি বাছনি কৰিব লাগিব নিজৰ ব্লকৰ নাম। ইয়াৰ পিছতে আপুনি গাঁও পঞ্চায়তৰ নাম বাছনি কৰিব লাগিব। আমি সবিশেষ দেখুৱাইছোঁ স্ক্ৰীণত আপোনালোকৰ সন্মুখত কেনেকুৱা পেজ খোল খাব। তাৰপিছত আপুনি বাছনি কৰিব লাগিব নিজৰ গাঁৱৰ নাম। তাৰপিছত ওলাই পৰিব গ্ৰুপৰ নাম। আপোনাৰ HSG অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপটো আপুনি বাছনি কৰক আৰু গ্ৰুপৰ নামত ক্লিক কৰি দিয়াৰ পিছতে আহি পৰিব সম্পূৰ্ণ তথ্য য'ত আপুনি চাব পাৰিব লাখপতি বাইদেউ আঁচনিৰ তালিকাত আপোনাৰ নাম আছেনে নাই। আমি সবিশেষ জনাইছোঁ যে কেনেকৈ চাব তালিকাত আপোনাৰ নাম। যদি ভিডিঅ'খন বুজি পোৱা নাই তেন্তে প্ৰথমৰ পৰা আৰু চাই যাব এবাৰ। ভিডিঅ'খন ভাল তথা উপকাৰী লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি আপোনালোকৰ পৰিয়ালবৰ্গক চোৱাৰ বাবে সুযোগ কৰি দিব। ধন্যবাদ।